কুমাৰিকাটা বন্য হস্তীৰ আক্ৰমণত এজন নিহত গুৰুতৰভাৱে আহত এজন তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰিকাটাৰ আউজাৰগুৰি গাঁৱত যোৱা নিশা বন্য হস্তীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ উপৰিও আন এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই অঞ্চলটোত এতিয়া শোকৰ ছাপ পেলাইছে। জানিব পৰা মতে যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত জিলাখনৰ আউজাৰগুৰি গাঁৱৰ ধনীৰাম নাৰ্জাৰী আৰু সুনীল বসুমতাৰী নামৰ লোক দুজন গুৰুতৰভাৱে আহত হৈছিল। হাতীৰ আক্ৰমণৰ ফলতে ইতিমধ্যে ধনীৰাম নাৰ্জাৰীৰ মৃত্যু হয় আৰু সুনীল বসুমতাৰী নামৰ লোকজনক সংকটজনক অৱস্থাত ICUত ভৰ্তি কৰোৱা হয়। যোৱাকালি নিশা বনৰীয়া হাতীৰ জাক এটাই খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰি বাৰীৰ কলগছ তামোল পাণ নাৰিকল ভাঙি চিঙি তহিলং কৰে। হাতীৰ জাকৰ পৰা ফালৰি কাটি এটা দঁতাল হাতীয়ে সুনীল বসুমতাৰীৰ বাৰীত কলগছৰ বাগানত সোমাই কল খাই ভাঙি চিঙি লণ্ডভণ্ড কৰি থকা অৱস্থাত সুনীলে তেখেতৰ জোৱাই ধনীৰাম নাৰ্জাৰীৰ সৈতে দুয়োজনে হাতীটো খেদিবলৈ যায়। তেনে সময়তে হাতীটোৱে খেদি আহি দুয়োজনকে আক্ৰমণ কৰে। হাতীটোৰ আক্ৰমণতে ধনীৰাম নাৰ্জাৰী আৰু সুনীল বসুমতাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছত ৰাইজে হাল্লা চিল্লা কৰি হাতীটো খেদি পঠিয়ায় আৰু আহত দুয়োজনকে ততাতৈয়াকৈ কুমাৰিকাটা ৰাজ্যিক চিকিৎসালয়লৈ আনে। চিকিৎসালয়লৈ অনাৰ আধা ৰাস্তাতেই ধনীৰামৰ মৃত্যু হয় আৰু সুনীলক আঘাতপ্ৰাপ্ত অৱস্থাতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে বিগত 15 দিনৰ ভিতৰতে বনৰীয়া হাতীৰ আক্ৰমণত কুমাৰিকাটা আৰু নাগৰিজুলি অঞ্চলত নিহত হয় দুজনকৈ লোক। বনৰীয়া হাতীৰ জাকটো দুটাকৈ খঙাল হাতীয়ে প্ৰায় সীমান্তৰ অঞ্চলটোত উপদ্ৰৱ চলাই আক্ৰমণ কৰি আহি মানুহক হত্যা কৰি আহিছে। আজি ৰাতি 12:30মান হ'ল। সেই সময়ত হাতীটো মানে সি উত্তৰ ফালৰ পৰা পাহাৰ কিনাৰৰ পৰা স্বৰ্গপুৰ গাঁৱৰ পৰা ইফালে মানে খেদা খেদি কৰি আছিল আৰু মানে শব্দ শুনা গৈছে হাতী খেদাৰ। তাৰপিছতে অলপ খন্তেক আধা ঘণ্টামান পিছতে মানে ইয়াতে হাল্লাটো শুনিলোঁ। এই সুনীল বসুমতাৰীৰ ঘৰত হাল্লাটো শুনিলোঁ। তাৰপিছতে আহি খবৰটো লোৱাতে তাৰমানে হাতীক তেওঁলোকে অলপ ঘৰৰ ওচৰৰ পৰা খেদি পঠিয়াব বিচাৰিছিলে। অলপ হাতীটোও গৈছিলে। তাৰপিছত ওলোটাই আহি তেওঁলোকক দুজনকো আক্ৰমণ কৰে। আক্ৰমণত বেয়াকৈ দুয়োজনে আঘাত হয়। তাৰপিছত দুয়োজনকে হস্পিটেললৈ লৈ যোৱা হৈছিলে। তাৰ আধা ৰাস্তাতে ধনীৰাম নাৰ্জাৰীৰ মৃত্যু হয় আৰু আনজনক সুনীল বসুমতাৰীক মানে গুৱাহাটী জয়গুৰু নাৰায়ণপুৰ হস্পিটেলত ভৰ্তি কৰোৱা হয়। এতিয়া জনামতে সুনীল বসুমতাৰীও অলপ সংকটজনক বুলি জানিব পৰা গৈছে। তো এটাই আছিল মানে এই এটা হাতীয়ে এটা বুলি আমি কেনেকৈ জানো তাৰমানে এটা হাতী মানে গাঁওখনত ইফালৰ পৰা সিফালে ঘূৰা ঘূৰি কৰি আছে এটাই দেখি আছোঁ। সেইকাৰণে এটাই আৰু ইয়াতো মানে যিটো কিবা ঘৰৰ মানুহবোৰ আৰু ছোৱালীজনে বোলে এই চোতালৰ পৰা চাই পঠিয়াই আছিলে এটাই দেখা পাইছে।